সমষ্টিয়ে নিৰ্বাচনী বতাহ ব্যস্ত ৰাজনৈতিক দল প্ৰাৰ্থী ভোট দিবলৈ সাজু ভোটাৰ সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনী বাতাবৰণ প্ৰতিটো সমষ্টিৰ চুকে কোণে চলিছে নিৰ্বাচনী চৰ্চা এবাৰ কোন দলৰ চৰকাৰ হ'ব কোন দলৰ পৰা কোনে টিকট পাব কোন সমষ্টিত কোন দল জয় হ'ব চৰ্চাৰ নাই অন্ত ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিত নিৰ্বাচনী বতাহৰ বেগ কিছু কোবাল গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ ব্যাপক তৎপৰতা সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে গৌৰীপুৰ সমষ্টি লগতে সলনি হ'ল গোলকগঞ্জ সমষ্টি গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছবাহান আলী চৰকাৰে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে গৌৰীপুৰৰ পৰা গৌৰীপুৰৰ অলিয়ে গলিয়ে গৈছে বিধায়ক চৰকাৰ সমষ্টিটোত কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী বুলি দাবী কৰে বিধায়কগৰাকীয়ে গৌৰীপুৰত কংগ্ৰেছৰ জয় নিশ্চিত এই গৌৰীপুৰ সমষ্টিত কংগ্ৰেছ দলৰ ভেটি যথেষ্ট সুদৃঢ় যোৱা লোকসভা নিৰ্বাচনত ইয়াত 1,52,000 ভোটত লিড হৈছিলে কংগ্ৰেছ দলৰ পঞ্চায়ত নিৰ্বাচনতো অলমোষ্ট 80,000ৰ ওপৰত লিড হৈছিলে কৰ্মকৰ্তাসকলে যথেষ্ট পৰিশ্ৰম কৰি আছে মানুহৰ ঘৰে ঘৰে আৰু মহিলাসকলে ৰান্ধনী ঘৰৰ পৰা ৰান্ধনী ঘৰলৈকে কেম্পেইন চলাই আছে আজিৰ দিনত মই আশা কৰিছোঁ অকল গৌৰীপুৰ সমষ্টিয়ে নহয় ধুবুৰী জিলাৰ অন্তৰ্গত যি 5খন সমষ্টি আছে 5খন সমষ্টিয়ে কংগ্ৰেছ দলৰ দখলত হৈ বুলি আহিব দক্ষিণ পশ্চিম অসমৰ সীমান্তৱৰ্তী সমষ্টি মানকাছৰত নিৰ্বাচনী পৰিৱেশ উত্তাল কংগ্ৰেছ AIDF অসম গণ পৰিষদ নামি পৰিছে নিৰ্বাচনী যুঁজত ভোটাৰৰ মাজত নিৰ্বাচনক লৈ সৰব আলোচনা মানকাছৰৰ ভোটাৰে এইবাৰ কাক ভোট দিব কেনেকুৱা প্ৰাৰ্থী বিচাৰে বিশেষ কৰি ক'বলৈ গ'লে বহুত দুখৰ বিষয় ৰাজনীতিৰ বতৰ আহে যেতিয়া আমি সদায় চাই থাকোঁ কিন্তু 5 বছৰ মূৰে মূৰে 2 মাহ এই নেতাবিলাকে আমাৰ গাঁও অঞ্চলত আহি কষ্ট কৰে আমাক ভোট দিয়ক কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত সেই ৰাজনীতি নেতাবিলাক আমাৰ ঘৰে ওচৰে নাহে খুব দুখৰ বিষয় আমাদের দক্ষিণ চালৰ মানকাছৰত বিধায় আমি বহুত দেখিলোঁ আমাৰ 32 বছৰলৈকে আমি বিধায় দেখিলোঁ কিন্তু 5 বছৰৰ মূৰে মূৰে যেটো ৰাস্তাৰ কাম হয় বেয়া কাম হয় 5 বছৰ শেষ নোহোৱাকৈ ৰাস্তা কাম বেয়া শেষ কৰিছে মোটামুটি আমাৰ যেটো মানকাছৰ সমষ্টিৰ বিধায়ক তেওঁ বহুত কাম কৰিছে কিন্তু কৰিলেও এবাৰ আকৌ নতুন প্ৰজন্মৰ ক্যান্ডিডেট বহুত ওলাই আছে না ইলেকশনৰ টাইমত দেখা যাব আর কি কাম কৰিছে আমিনুল ইসলাম ভালে কাম কৰিছে আমাৰ সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা আমাৰ মানকাছৰ সমষ্টি যেটো এটো কংগ্ৰেছৰ লগত হ'ব আৰু যিমান দলেই থাকক কিয় কংগ্ৰেছৰ লগত হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণে পৰিৱৰ্তন আনিলে লখিমপুৰ সমষ্টিলৈ লখিমপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল ঢকুৱাখানা সমষ্টিৰ একাংশ নতুনকৈ অন্তৰ্ভুক্ত হোৱা 9 কদম অঞ্চল সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোৰ সংখ্যালঘু ৰাইজে এইবাৰ কাক ভোট দিব বিচাৰে 100% সন্তুষ্ট কাক লৈ সন্তুষ্ট মানৱ ডেকাক লৈ সন্তুষ্ট মানৱ ডেকাই কি কাম কৰিলে ইয়াত মানৱ ডেকা আমাৰ পূৰ্বতে বিধানসভা সমষ্টি আমাৰ ঢকুৱাখানাত আছিলে এতিয়া নতুনকৈ আমি যতকক পোৱা দে আমি মানৱ ডেকা ছাৰক পাইছোঁ ধুনীয়া যথেষ্ট আমাৰ গাঁওখনৰ উন্নয়ন হকে যথেষ্টখিনি ভাল কাম কৰিছে তাৰ কাৰণে আমি 100% সন্তুষ্ট আমি স্বচ্ছ আৰু নিকায়জন প্ৰতিনিধি হিচাপে বিচাৰিছোঁ মানৱ ডেকা শ্ৰী মানৱ ডেকা ছাৰক এতিয়া আমাৰ মানৱ ডেকা ছাৰক আমি সবে ভোট দিবলৈ সাজু হৈছোঁ আমাৰ ৰাস্তা ঘাট সব ভাল কৰিছে মছজিদত টকা 5 লাখ দিছে বনাবলৈ এতিয়া আমি মানৱ ডেকাকে ভোট দিম বুলি সবে ভাবিছোঁ এনেদৰে ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই নিৰ্বাচনী পৰিৱেশ বজাৰে সমাৰে ঘৰে বাহিৰে কেৱল নিৰ্বাচনী চৰ্চা গণতান্ত্ৰিক মহোৎসৱলৈ সাজু হৈছে অসমবাসী ধুবুৰীৰ পৰা মহিবুল হক আলম মানকাছৰৰ পৰা ফৰিদুল ইছলাম আৰু লখিমপুৰৰ পৰা অজিত মেধিৰ ৰিপৰ্ট অসম লাইভ 24